ইভিকশ্যনৰটো সেইটো হ'ব অহা 20 তাৰিখে আমি সেই ইভিকশ্যনৰ কাৰ্যসূচী লোৱা হৈছে প্ৰাইম মিনিষ্টাৰ অহাৰ কাৰণে পুলিচ ফ'ৰ্চ পোৱা নাই কিন্তু অহা 20 তাৰিখে আমি সেইটো ইভিকশ্যন কৰা হ'ব বুকলাইতে হ'ব অটল বৰবী নহয় বৰ্তমানলৈকে এতিয়া বুকলাই ইৰিগেশ্যনৰ যিটো কেনেল থকা বাসিন্দাবিলাকৰ তাতে ইভিকশ্যন কৰা হ'ব 11 নং লাংফেৰ পৰিষদীয় যি সমষ্টি ইয়াৰ ইৰিগেশ্যন মাটি প্ৰায় 350 বিঘা সেই 350 বিঘা ইয়াৰ বিভিন্ন জাতিৰ লোক বিভিন্ন জাতি জনগোষ্ঠীসকলে ইয়াত বেদখলকাৰী হিচাপে তেওঁলোকে নিৰ্বাহ কৰি আছিলে কিন্তু এতিয়া চৰকাৰৰ ফালৰ পৰা যেনেধৰণে পদক্ষেপ লৈছে সেই উচ্ছেদ হ'ব লাগিব উচ্ছেদ অভিযানৰ কাৰণে যোৱা কেইদিনমান আগত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্ছেদ কৰাৰ কাৰণে তেখেতে সিদ্ধান্ত লোৱা হৈছে আৰু যোৱা পৰহি দিনা আমাৰ সকলোৰে জনপ্ৰিয় নেতা কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলেৰাম লংহাং ছাৰে তেখেতে যি কথা ৰাখিছে যে বিহুৰ পিছত এইখিনি উচ্ছেদ কৰাৰ তেখেতে সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত মতে যোৱাকালি তেখেতে প্ৰচাৰ কৰিছে 20 তাৰিখে আমাৰ বুকলীয়াৰ জলসিঞ্চনৰ মাটি বা ইৰিগেশ্যনৰ মাটি যিসকলে বসবাস কৰি আছে সেইখিনি জেগা উচ্ছেদ অভিযান আৰম্ভ কৰিব ছাৰে কি কৈ আছে যে তুলিৰাম লংহাং ছাৰে যে আমি পোৱালিবিলাক শিকুটি লৈ পিনি ক'ত যাম সিহঁতৰ স্কুল আছে এইবিলাক ইভেকশ্যন হ'ব বুলি 20 তাৰিখৰ পৰা কৈছে 20 তাৰিখে কালি পৰহিলে ইভেকশ্যন হ'ব বুলি কৈছে আৰু সেইকাৰণে আমি ছাৰ এইবিলাক ঘৰ বাৰী চববিলাক টিন চিন চব ভালবিলাক কৰি আছোঁ আৰু ঠিক ঠাক কৰিছে আৰু ক'ত জেগাই পোৱা নাই পাইছোঁ হ'লেও মানে ইমান জেগাটো নুজুৰিব ডাঙৰ পৰিয়াল পোৱালিবিলাকো ডাঙৰ সৰু পোৱালি ঢেৰ আছে ঠিকে আহিছিলে আপোনালোকে আমি ইয়াত অহাটো বহুত পুৰণা 60-70 বছৰমান হ'ব আমি ইয়াতে সৰুৰ পৰা ডাঙৰ হ'লোঁ হাইস্কুল হাই ছেকেণ্ডাৰী লেখা পঢ়াও কৰিলোঁ MV স্কুল পঢ়িলোঁ হাতীপুৰা ঘৰ আছিলে ইভেকশ্যনত আমি আহি ইয়াতে বহিব লগা হ'ল এছঅ' ইঞ্জিনিয়াৰে কৈছে ইয়াতে বহক আপোনালোকে গোটাই জিন্দগী বহিব পাৰে কিন্তু পকা বিল্ডিং বনাব নোৱাৰে আৰু আপোনালোকে এনেকৈ বহি থাকক যদি ভৱিষ্যত দৰকাৰ হয় চৰকাৰে আপোনালোকক কিবা এটা বিনিময় দি উঠাব এইটো এছঅ' ছাৰে কৈছিলে ইঞ্জিনিয়াৰে কৈছিলে সেই সময় আমি এইটো ফিডাপ 30 টকা মাহেকে কাম কৰোঁ এইবিলাক জংঘল কাটা চাইড বাম কৰা সব আমি একদম 1 টকা হাজিৰাতে কৰা মানুহ আমাৰ কোনো নিৰুপায় হৈ গ'লো এতিয়া একদম উপায় নাই মাটি বাৰী কিনিবলৈ ক্ষমতা নাই